শাওণ মাহৰ শেষৰটো সোমবাৰ আমি ওলালোঁ মন্দিৰলৈ ৰাতিপুৱাই। সকলোকে সুপ্ৰভাত জনাইছোঁ, যিহেতু শিৱ বাবাৰ এটা দৰ্শন কৰোঁ বুলি। সেউজীয়া পথাৰৰ মাজে মাজে ৰাস্তা আমি গৈ আছোঁ। আপোনালোকক দেখাম ভক্তৰ সমাগম কিমান হৈছে, কিমান ভক্তৰ ভিৰ হৈছে, এইবোৰ সকলো দেখাম। আমি গৈ আছোঁ এতিয়া পথাৰৰ মাজে মাজে, ভাল লাগিছে। এয়া আহি আমি পাই গ'লোঁ শিঙুৰি, মানে গুপ্তেশ্বৰ। এয়া হৈছে ভক্ত, কিমান হৈছে ভক্ত আপোনালোকে চাওক। ভক্তৰ ভিৰ হৈছে দেই বহুত। এয়া হাতত এখন শৰাই লৈ আগুৱাই গৈছোঁ। তাতে শিৱ বাবাৰ চৰণত এগছি চাকি আৰু ধূপ ধূনা এনেকৈ লগাই তাতে শিৱ বাবাক, তথাপিও আমি মনৰ আশা কিবা এটা বিচাৰি বা কিবা এটা আমি শিৱ বাবাৰ মেইন থানখন ভিতৰলৈ আছে, ভিতৰত যাম এতিয়া, দৰ্শন কৰি আহিম। লাইন পাতি আছোঁ এতিয়া শিৱ বাবাৰ ভিতৰলৈ যাম, শিৱ বাবাক দৰ্শন কৰি আহিম। এয়া লাইন পাতি আছোঁ। এই ঘাণ্টি বজাই ভিতৰলৈ যাম, তাতে শিৱ বাবাই সন্তুষ্ট হয়, যাতে বছৰটো সুখেৰে পাৰ হয়। ঘাণ্টি বজাই কৃষ্ণ কৰি এয়া শিৱ বাবাৰ লৈ দৰ্শন কৰি, এয়া হৈছে শিৱ বাবাৰ বাহন নন্দী। তেওঁৰ ওচৰতো এটা সেৱা ল'লোঁ, আৰু এয়া হৈছে আমাৰ নন্দী, তেওঁক চৰণ চলোঁ। তেওঁ যাতে তেওঁৰ দৰে আমাকো চাই। এয়া গুপ্তেশ্বৰ মন্দিৰৰ গেট, বাহিৰলৈ ওলাই আহিলোঁ। এয়া হৈছে গণেশ মন্দিৰ, পাহাৰ এৰিয়া, ওচৰতে লাগি থকা পাহাৰখন। মন্দিৰত কেনেকুৱা ভক্তৰ ভিৰ আপোনালোকে চাওকচোন। লাইন পাতি আছে একদম তলৰ পৰা, চিৰিৰ পৰা লাইনে শেষ হোৱা নাই। ইমান ভক্ত আহিছে আজি শাওণ মাহৰ শেষৰটো সোমবাৰৰ বাবে। সকলোৱে এটা শিৱ বাবাক দৰ্শন কৰোঁ বুলি সকলোৱে আহিছে মনৰ কামনা পূৰণ কৰিবলৈ। ময়ো সেইবাবেই আহিছোঁ, যাতে মোৰ যিবোৰ মনৰ আশা আছে, যিবোৰ কামনা আছে, সেইবোৰ যাতে পূৰণ হয়। আমি এতিয়া ইয়াৰ পৰা ওলালোঁ, এতিয়া ঘৰলৈ যাবলৈ লাগিব। বৰষুণ দিব, বতৰটো অলপ বেয়া। ভিডিঅ'টো কেনেকুৱা পালে জনাব। ধন্যবাদ।